নমস্কাৰ আটাইলৈকে স্বাগতম জনাইছোঁ মই মৃণালে মোৰ আন এটি ভিডিঅ'লৈ আৰু আজি মই আহিছোঁ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান আৰু অৰ্কিড উদ্যানৰ বিভিন্ন পৰিৱেশ খুব ধুনীয়াকৈ সজাই তোলা হৈছে বিভিন্ন ধৰণৰ অৰ্কিড আছে গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু অৰ্কিডবিলাকো দেখুৱাবলৈ চেষ্টা কৰিম আহকচোন চাওঁ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান প্ৰথম ভিতৰলৈ সোমাই আহি পাব টিকেট ঘৰ ইয়াৰ পৰা টিকেটটো লৈ ল'ব লাগে আপোনালোকে টিকেট ঘৰ সোমাই দেখিব এইফালে বিভিন্ন ধৰণৰ বিপণী আছে ইয়াতে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ কাঠেৰে নিৰ্মাণ কৰি থোৱা আছে আৰু এইফালে আছে কাপোৰৰ দোকান মানে বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাজপাৰৰ দোকান আছে এইফালে ভিতৰলৈ সোমাই যাবলৈ টিকেট কেটা দি সিধাই ভিতৰলৈ সোমাই যাব লাগিব আৰু অৰ্কিড উদ্যানখনৰ মেইন য'ত অৰ্কিড আছে তাতে পাইছে এয়া আমাৰ পবিত্ৰদাই অকণমান দেখুৱাই দিব থুলমূলকৈ কিমান প্ৰজাতি আছে পবিত্ৰদা আমাৰ ইয়াত প্ৰায় 700 স্পেচিছ আছে আৰু গোটেইখিনি উত্তৰ পূৰ্বাঞ্চলৰে হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 900 প্ৰজাতি পোৱা যায় আৰু অসমত 396 স্পেচিছ পোৱা যায় তাৰে ভিতৰত ইয়াতে ইয়াতে প্ৰায় 700 মান আছে এইবোৰ ফুলি আছে এইবোৰ গোটেইবোৰ অৰ্কিডে হয় আৰু অৰ্কিডবোৰ আচলতে আপোনালোকে চিনিও পাব পাৰে যিপাহ ফুল থাকে সেই ফুলপাহত সদায় ছটাকে পাখি থাকে আচ্ছা পবিত্ৰদাই কৈছে যে 6টাকে পাখি থাকে অৰ্কিডবোৰত কিছুমান অৰ্কিড আপোনাৰ ডেকৰেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যেনে আমি এইখিনি সজাই ৰাখিছোঁ আন এইফালে চাব পাৰি এইজোপা আচলতে আমি যে ভেনিলা ফ্লেভাৰৰ আইচক্ৰীম চকলেট খাওঁ ভেনিলা যিটো ফ্লেভাৰ পোৱা যায় গছজোপাৰ পৰাই পোৱা যায় এজোপা হৈছে ভেনিলাৰ গছ আচ্ছা আৰু এইফালে এইবিলাক গোটেইবিলাক অৰ্কিড এইবোৰ চাব অৰ্কিড কিন্তু ফুলা নাই অৰ্কিডবোৰ আচলতে বিহুৰ সময়তহে ফুলা দেখা পোৱা যায় এতিয়া তাৰ ফুলৰ ষ্টিকবোৰ আহিছে আৰু লাহে লাহে ফুলা আৰম্ভ কৰিছে আৰু কিছুদিন পিছত ফুলিব এইবোৰ এইফালে দেখিছে ইয়াত ফুলিছে সাধাৰণতে প্ৰায়বিলাক অৰ্কিড বিহুৰ সময়ত ফুলে বছৰত এবাৰেই ফুলে অৰ্কিড কপৌফুলজাতীয় ফুলবোৰক আচলতে অৰ্কিড বুলি কোৱা হয় অৰ্কিড বুলিলে যিবোৰ কপৌফুলজাতীয় যিমানখিনি ফুল আছে সেইখিনিকে একেলগে অৰ্কিড বুলি কয় আৰু অৰ্কিডৰ বৈশিষ্ট্যটো হৈছে যে এপাহ ফুলত সদায় 6টা পাহি থাকে আৰু তাৰ পাতৰ যিবোৰ শিৰা হয় সমান্তৰাল হয় শিৰাবোৰ সমান্তৰাল নহয় জানো আচ্ছা এইটো এটা অৰ্কিডৰ বিশেষত্ব বৈশিষ্ট্য ইয়াত পূৰা অৰ্কিড আছে পবিত্ৰ ধন্যবাদ অৰ্কিডবিলাক দেখিছে আপোনালোকে খুব ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু যিহেতু বিহুৰ সময়ত অৰ্কিডবিলাক ফুলে এতিয়া অলপ ফুলো কৰিছে দেখিছে যিহেতু বিহু পাবহি হৈছে খুব ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলত পোৱা প্ৰায়বিলাক সৰহসংখ্যক অৰ্কিডে ইয়াত খুব ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে আৰু এইটো হৈছে কেকটাছ ৰাখিছে ইয়াত দেখিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আনি ইয়াতে কেকটাছবিলাক ৰাখিছে মানে ভিন্ন প্ৰজাতিৰ কেকটাছ আৰু কেকটাছৰ এটা বৈশিষ্ট্য হ'ল কেকটাছৰ গাতটোত যথেষ্ট শুং থাকে এয়া গোল প্ৰজাতিৰ কেকটাছ দীঘল প্ৰজাতিৰ ইয়াত যদি চুই দিয়ে এই শুংডাল মানে আপোনালোকৰ হাতত বিন্ধিব দেখিছে যথেষ্ট শুংযুক্ত ই এটা কেকটাছৰ বৈশিষ্ট্য আৰু এতিয়া আছোঁ আমি কাজিৰঙা অৰ্কিড উদ্যানৰ এফালে বনৌষধি প্লাণ্ট বিভিন্ন ধৰণৰ বনৌষধি গছ আছে এফালে গতিকে সেইখিনি চাই আছোঁ মেজাংকৰি এইটো হ'ল ৰুহুমলতা আৰু এইফালে ৰামজখলা দেওজখলা বিভিন্ন ধৰণৰ গছ আছে গতিকে বিভিন্ন মেডিচিন প্লাণ্ট আৰু বিভিন্ন ধৰণৰ গছবিলাক এইফালে আছে চটকৰা টেঙা বিভিন্ন ধৰণৰ টেঙা হালধিৰ গছ এইখিনি আছে গতিকে এইখিনি দেখাই আছোঁ আপোনালোকক ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ আছে বনৌষধিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উদ্ভিদ ইয়াতে আছে আৰু এইফালে এখন হৈছে বিপণী বস্ত্ৰ বিপণী বিভিন্ন ধৰণৰ বস্ত্ৰ বিক্ৰী কৰা আছে আৰু এইখন হৈছে গৰু গাড়ী আৰু এইজোপা হৈছে আছাম ষ্টেট ট্ৰী তাৰমানে হলুং গছ নহয় জানো এইটো আৰু এইফালে আহকচোন মোক বস্তু এটা দেখাই দিব আপুনি খুব ধুনীয়া বস্তু এটা নেমু প্ৰজাতি এটা কামকা লেমন বুলি কয় এইটো চৰবত বনাই খাবলৈ আৰু আচাৰ বনাই খাবৰ কাৰণে কামকা লেমন ন আচ্ছা এখেত যোৰহাটৰ চেলেংহাটৰ আমাৰ ককাইদেউ আপোনাৰ নামটো কি আছিলে পাৰ্থপ্ৰতিম সন্দিকৈ পাৰ্থদাই দেখাইছে যে কামকা লেমন বুলি কয় 12 মাহে লাগি থাকে বুলি কৈছে গতিকে ইয়াৰ পুলি এটা আমি লৈছোঁ আৰু এখন হৈছে নাৰ্চাৰী পুলি বিক্ৰী কৰাও হয় জাতীয় নাৰ্চাৰী হিচাপে ব্যৱহৃত এখন ইয়াত অসমৰ আপুৰুগীয়া গছ গছনি ফুল আৰু অৰ্কিডো সুলভ মূল্যত যোগান ধৰা হয় আৰু আমি পাইছোঁ যথেষ্ট কম মূল্যত পাইছোঁ আচলতে দেই বেলেগ বাহিৰৰ নাৰ্চাৰীতকৈ সেইকাৰণে আমি অকণমান ফুল দুই এটা লৈ লৈছোঁ খুব ধুনীয়াকৈ ইয়াতে ৰাখিছে ফুলবিলাক এইবিলাক বাহিৰত বহুত দাম কিন্তু ইয়াত যথেষ্ট কমত দিছে তেখেতলোকে আৰু আমি যে অসমীয়া সমাজত 100 এবিধ শাক বুলি কয় ইয়াতে আছে গোটেই শাকবিলাকৰ অসমীয়াত আৰু ইংৰাজীত খুব সুন্দৰভাৱে লিখা আছে 100 এবিধ নহয় ইয়াতে প্ৰায় 110 বিধ আছে আৰু এইফালে আছে 100 এবিধ শাকৰ যিখন শাকনি গছবোৰ আছে মানে আমি সাধাৰণ ভাষাত ক'বলৈ গ'লে শাকনি বাৰী এই শাকনি বাৰীখন আচলতে ইয়াতে আছে 100 এবিধ শাকৰ শাকনি বাৰী এইটো হ'ল আপোনাৰ কুলা তুলসী ইয়াৰো এখলীয়া সৰিয়হ পাত ইয়াৰো খাব দুবৰি ঘাঁহ ইয়াৰো খাব পালেং শাক এইটোও খাব পুৰণি বন কৈছে এইটোও খাব লৰ বৰুৱা কৈছে এইটোও খাব দৰুণ শাক কৈছে ইয়াৰো খাব ঠিক আছে গোটেই বস্তুবিলাক আমিতো গম পাওঁৱে গোটেই বস্তুবিলাক খাই
গোটেই মধুহুলাই মনবেৰিয়াল বৰালি প্ৰায় 100 মানে 100 এবিধ খাওঁ আমি 110 বিধ তাত সংৰক্ষণ কৰা হৈছে খুব সুন্দৰভাৱে পুনৰবাৰ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে দেখাই আছে আমাক গতিকে আৰু ইফালে নাৰ্চাৰী আছে আৰু 70 বিধ বাঁহ আছে ঠিক আছে আৰু অৰ্কিড উদ্যানৰ য'ত বাঁহ আছে বাঁহৰ যিখন সংৰক্ষণ কৰা হৈছে বিভিন্ন প্ৰজাতিৰ বাঁহ ইয়াত আছে বিভিন্ন প্ৰজাতিৰ বাঁহ বিশেষকৈ আকৰ্ষণ হৈছে এইটো ইয়াতে য়েলো বেম্বো এইটো হালধীয়া দেখিছে সম্পূৰ্ণ হালধীয়া বাঁহ আৰু সৰু সৰু ডাঙৰ বিভিন্ন প্ৰজাতিৰ জাতি বাঁহ মাইদং বাঁহ বিজুলী বাঁহ কাকো বাঁহ বিভিন্ন প্ৰজাতিৰ বাঁহ আছে ভিতৰতে এখন আছে ৰেষ্টুৰেণ্ট আৰু ইয়াত 100 এবিধ শাকৰ আঞ্জা পোৱা যায় এয়া দেখিছে কিমান প্ৰকাণ্ড থালি দেখিছে যথেষ্ট সংখ্যক মানুহ আছে আৰু পটককৈ আমি থালিখন খাই দিলোঁ সময় উলিয়াই এইফালে দেখিছে বিভিন্ন দেশী বিদেশী মানুহ বাইদেউ নমস্কাৰ এইটো কি জনগোষ্ঠীৰ হেৰি এইটো বাইদেউ কাৰ্বি জনগোষ্ঠী কঁকালত মেৰিয়াই কেনে বই নহয় জানো কি কৈছে বাইদেউ মোনা চিলাব হয় 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 ঠিকেই কিমান দিন লাগে এটা এইখন ববলৈ এসপ্তাহ লাগি যায় ঠিক আছে বাইদেউ ভালে আছে এইখন আপুনি কি বৈছে বাইদেউ চল বৈছে ন ভণ্টি নমস্কাৰ আৰু ভিতৰৰ সংগ্ৰহালয়ত সোমালে আপোনালোকে দেখিবলৈ পাব ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা বেগ পিঠিত লৈ জংঘললৈ সোমাই যোৱা বেগ আৰু এইফালে বাঁহ বেতৰ বিভিন্ন সামগ্ৰী জাপি আৰু এই দেখিছে লোকবাদ্য বিন এইফালে দেখিছে বিভিন্ন ধৰণৰ লোকবাদ্য মানে লগতে ঢোল এইফালে খোল বিভিন্ন জনগোষ্ঠীৰ ঢোল আৰু এইফালে দেখিছে বিভিন্ন খৰাই জাতীয় বস্তু কাঠৰ বাঁহৰ বেতৰ বিভিন্ন ধৰণৰ সামগ্ৰী মানে নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী লগতে মাছ মৰাৰ সঁজুলি আছে এইফালে জাকৈ জুলুকি পল ডোলা আৰু এইফালে দেখিছে মাছ মজাৰ সঁজুলিৰ পৰা আৰম্ভ কৰি খেতিত ব্যৱহৃত বিভিন্ন সামগ্ৰী দেখিছে এইফালে এয়া ধনু কাৰ এইফালে চেপাৰ পৰা আদি কৰি এইফালে খালৈ জাকৈ নাঙল জুঁৱলি এইফালে জখলা মানে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী এইফালে দেখিছে শৰাইৰ পৰা আৰম্ভ কৰি গোটেই বস্তুবিলাক হাতা চাতকৈ সংৰক্ষণ কৰি ৰখা হৈছে ইয়াত আৰু এইফালে বিহু প্ৰায় আৰম্ভ হৈছে আৰু বহুতখিনি দেখাবলগীয়া আছে পাছৰ ভিডিঅ'কেইটাত বাকীখিনি দেখাম বুলি ভাবিছোঁ গতিকে আপোনালোকে পাছৰ ভিডিঅ'কেইটাও চাব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় অসম